যুক্তিবাদলৈ স্বাগতম জনাইছো নমস্কাৰ মই সমুজ্জ্বল দত্ত উপনিৰ্বাচন গল উপনিৰ্বাচনৰ পিছত কি হ'ব এতিয়া ৰাজ্যৰ ৰাজনীতি ইয়াকেলৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৰাজ্যৰ ৰাজনীতি এতিয়া কি হ'ব উপনিৰ্বাচন ইতিমধ্যে অন্ত পৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে 5খন আসনতে ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটে 5খন আসনতে জয়লাভ কৰিবলৈ সক্ষম হৈছে বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিছে কংগ্ৰেছ এআইডিএফ ৰাইজৰ দল প্ৰতিটো ৰাজনৈতিক দল দলিতচাত হৈ পৰিছে এবাৰৰ উপনিৰ্বাচনত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱে হৈছে যে বিটিএডিত নিশ্চিন্ন হোৱাৰ পথত বিপিএফ একেদৰে এআইডিএফৰ অৱস্থাও অত্যন্ত বেয়া ৰাইজৰ দলে থাউৰা সমষ্টিতেই হওক বা মৰিয়নি সমষ্টিতেই হওক যিদৰে ফলাফল দেখুৱাম বুলি কৈছিল তেনেদৰে ফলাফল দেখুৱাব নোৱাৰিলে আৰু কংগ্ৰেছৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গ'ল একেই অৱস্থা এই সন্দৰ্ভত আলোচনা কৰিবৰ বাবে আমি ষ্টুডিঅ'ত আমন্ত্ৰণ জনাই আনিছো আমাৰ সৈতে আছে বিজেপিৰ মিডিয়া পেনেলিষ্ট জয়ন্ত কুমাৰ গোস্বামী আমাৰ সৈতে আছে মেহদি আলম বৰা কংগ্ৰেছৰ মুখপাত্ৰ আমাৰ সৈতে আছে ৰাজনৈতিক বিশ্লেষক কিশোৰ কুমাৰ কলিতা ইতিমধ্যে সমগ্ৰ বিষয়টোক লৈ আলোচনা কৰিবৰ বাবে ৰাইজৰ দলৰ প্ৰতিনিধি আনিছুৰ ৰহমানকো আমি আমন্ত্ৰণ জনাইছো এআইডিএফৰ বিধায়ক জাকিৰ হুছেইন লস্কৰো আমাৰ সৈতে থাকিব কিছু সময়ৰ পিছত পোনপটীয়া সম্প্ৰচাৰত হাইলাকান্দিৰ পৰা লাইভত থাকিব জাকিৰ হুছেইন লস্কৰ প্ৰথমে আৰম্ভ কৰিব বিচাৰিছো কিশোৰ কুমাৰ কলিতাৰ পৰা কিশোৰ কুমাৰ কলিতা ডাঙৰীয়া ইতিমধ্যে উপনিৰ্বাচনৰ 5টা সমষ্টিতে বিজেপি মিত্ৰজোঁটে ভাল ফলাফল দেখুৱালে আৰু 5খন আসনেই লাভ কৰিবলৈ সক্ষম হ'ল অসমৰ প্ৰেক্ষাপটত প্ৰথমটো প্ৰশ্ন কৰিব বিচাৰিছো যে অসমৰ প্ৰেক্ষাপটত ভাৰতীয় জনতা পাৰ্টিক প্ৰত্যাহ্বান জনাব পৰাকৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পৰাকৈ কোনো এটা বিৰোধী শক্তিক সমৰ্থন নহল বা বিৰোধী শক্তিয়ে সমৰ্থ হ'বলৈ হলে আগন্তুক সময়ত ৰাজ্যৰ ৰাজনীতিৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ হয় কেনেদৰে আগবাঢ়িব লাগিব কিশোৰ কুমাৰ কলিতা আপোনাৰ বিশ্লেষণ কেনে ধৰণৰ হ'ব আপুনি উপনিৰ্বাচনৰ সামগ্ৰিক যদি গোটেই ভাৰতীয় প্ৰেক্ষাপটত চাই তেতিয়া দেখা পাব যে উত্তৰ পূৰ্বাঞ্চলত বাহিৰে বাকী কিন্তু ৰাজ্যবিলাকত বিজেপিৰ ফলাফল ভাল নহ'ল বৰঞ্চ খুব নিৰাশজনক ফলাফল দেখুৱাব লগা হ'ল পশ্চিমবংগৰ ৰাজ্যত মোটামুটি একদম আউষ্ট হৈ গ'ল গতিকে অসমৰ যিটো হ'ব লগা মূল বিষয় আছিল নিৰ্বাচনৰ আগত বা বিগত বিধানসভা নিৰ্বাচনৰ সময়তো এই কথাটো উচ্চাৰিত হৈছিল বিভিন্ন ফালৰ পৰা যে বিজেপিক প্ৰতিহত কৰিব লগা হ'লে গোটেইবিলাক বিৰোধী শক্তি লগ হ'ব লাগিব তাত বাহিৰে কোনো বিকল্প নাই সেই কথাটো 2021ৰ বিধানসভা নিৰ্বাচনত তাৰ কোনো কাৰ্যকৰী পদক্ষেপ কোনো দলে নললে মহাজোঁট গঠন হ'ল কিন্তু মহাজোঁটৰ সফলতাৰ ক্ষেত্ৰত মূল মানে বাধা হিচাপত দেখুওৱা দিলে ৰাইজৰ দল বা ৰাইজৰ দল এতিয়াও ৰেজিষ্টাৰ্ড হোৱা নাই বাৰু তেওঁলোকে যদিও বিভিন্ন ঠাইত দিছে কিন্তু আৰু অসম জাতীয় পৰিষদ গতিকে ভোট বিভাজনৰ এটা ঘটনা ঘটিল কিন্তু সেইটো অস্বীকাৰ কৰিলে সেইটো সত্য কথা আৰু এইবাৰৰ উপনিৰ্বাচনতো সেই একে প্ৰসংগটোৱে পুনৰবাৰ আহিছিল যে যদি বিজেপিক প্ৰতিহত কৰিব লাগে কাৰণ বিজেপিৰ সাংগঠনিক শক্তিৰ লগত বাকীবিলাক দলৰ সাংগঠনিক শক্তিৰ তুলনা নহয় বিভিন্ন কাৰণত সেইটো সাংগঠনিক মানৱীয় শক্তিৰ ক্ষেত্ৰতে হওক বা ধন জন এইবিলাক সকলোৰ কথাটোৱে কৈছোঁ গতিকে সমাগত সময়ত মই ব্যক্তিগতভাৱে এইটো দেখা নাই যে এই দলবিলাকে পুনৰ একজোট হ'ব তেওঁলোকে উমৈহতীয়া এক পৰিকল্পনা লৈ বিজেপিক প্ৰতিহত কৰাব এইটো মই দেখা নাই এতিয়ালৈকে কাৰণ তেওঁলোকে নিৰ্বাচনৰ ফলাফলৰ পাছত যেনে কংগ্ৰেছে ৰাইজৰ দলক দোষাৰোপ কৰিছে অখিল গগৈয়ে ডাইৰেক্ট প্ৰথমৰ পৰাই কৈ আছে যে কংগ্ৰেছৰ কাৰণে এইটো হৈছে গতিকে এই ধৰণৰ এটা পৰিৱেশ অটোমেটিক সৃষ্টি কৰা হৈছে কিন্তু বিজেপিৰ টেকটিকেলি যদি কওঁ কৌশলগতভাৱে বিজেপি সফল হৈছে কাৰণ বিজেপিৰ মূল লক্ষ্য আছিল যে বিভাজিত কৰা অপজিশ্যনৰ বিৰোধী পক্ষৰ ফালে থাকিব লগা ভোটখিনি বিভাজন কৰা বিজেপি যিটো কৌশল লৈছিল যোৱাবাৰ বিধানসভা নিৰ্বাচনতো লৈছিল আৰু সেই নিৰ্বাচনত তেওঁলোক সফল হ'ল আৰু এইবাৰ উপনিৰ্বাচনত আমি আশা কৰিছিলোঁ যে এইবাৰ অন্ততঃ মানুহে দেখা পাইছে যে এইটো যদি কৰা নাযায় বিৰোধী যদি লগ নহয় তেতিয়াহ'লে বিজেপি জিকিব সেইটো জানি জল পটপটকৈ সকলোৱে দেখাৰ পাছতো কিন্তু বিৰোধী লগ হ'ব নোৱাৰিলে অৰ্থাৎ যেতিয়াই নিৰ্বাচন ঘোষণা কৰা হৈছিল আৰু যেতিয়া সকলোৱে নিজা নিজাকৈ প্ৰাৰ্থী থিয় কৰাইছিল তেতিয়া তেওঁলোকে আচলতে ক্লিন চিট দিছিল যে বিজেপি জিকক আচলতে এইটোৱে মোৰ প্ৰাৰম্ভিক মন্তব্য গোটেই বিষয়টোৰ সম্পৰ্কত জয়ন্ত কুমাৰ গোস্বামী বিজেপিৰ মিডিয়া পেনেলিষ্ট জয়ন্ত কুমাৰ গোস্বামী আছে জয়ন্ত কুমাৰ গোস্বামী ডাঙৰীয়া ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিয়ে যিটো সফলতা লাভ কৰিলে 5খন আসন জিকিবলৈ সক্ষম হৈছে মিত্ৰজোঁট আৰু এই 5খন আসন জিকাৰ পিছত উপনিৰ্বাচনৰ পৰৱৰ্তী সময়ত অসমৰ ৰাজনীতিত ভাৰতীয় জনতা পাৰ্টিয়ে বিৰোধী শক্তিক নচ্ছাত কৰিবৰ বাবে হয়তো আৰু বহু এজেণ্ডা লৈছে যিবোৰ এজেণ্ডাই আগন্তুক সময়ত বিৰোধী শক্তিক নাইকিয়া কৰিবলৈ চাব ভাৰতীয় জনতা পাৰ্টি আগন্তুক সময়ত কেনেদৰে আগবাঢ়ি যাব চাওক পোনপ্ৰথমতে এটা কথা মই স্পষ্ট কৰি ল'ব বিচাৰিছোঁ যে সৰ্বভাৰতীয় পৰ্যায়ত ভাৰতীয় জনতা পাৰ্টিৰ ফলাফল আশানুৰূপ নহয় এই কথাটো
খুব সঠিক নহয় কাৰণ কেলে এই সমগ্ৰ নিৰ্বাচনতে এই সময়ত মুঠ 15টা সমষ্টিত 15টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিয়ে অৱতীৰ্ণ হৈছিল সমগ্ৰ ভাৰতবৰ্ষতে তাৰে ভিতৰত NDA এলায়েন্সে আমি 9টা সমষ্টিত জয়লাভ কৰিছোঁ UPPL 8টা সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছিলে তাৰ 3টা তেওঁলোকে হেৰুৱালে গতিকে গোটেই কথাটো দেখা গ'ল যে আমি যদি চাওঁ যে আজি অসমত পাঁচটাৰ 5টাই আমি জয়লাভ কৰিছোঁ নাগালেণ্ডত আনকণ্টেষ্ট আমি জয়লাভ কৰিছোঁ আমাৰ এলায়েন্স মিজোৰামত আমি জয়লাভ কৰিছোঁ মেঘালয়ত আমি 2টা সমষ্টিত জয়লাভ কৰিছোঁ আমাৰ এলায়েন্স একে সময়তে মধ্যপ্ৰদেশত 3টাৰ ভিতৰত 2টাতে আমি জয়লাভ কৰিছোঁ কিন্তু হয় যেহেতুকে হিমাচল প্ৰদেশ আৰু পশ্চিমবংগত এটা সুকীয়া এটা অন্য ধৰণৰ কথা বতৰা আছে পশ্চিমবংগ আৰু মহাৰাষ্ট্ৰৰ এটা সিটত আমি পৰাজিত হৈছোঁ কিন্তু সামগ্ৰিকভাৱে যেটো কথা কোৱা হৈছে যে ভাৰতীয় জনতা পাৰ্টিয়ে সামগ্ৰিকভাৱে সমগ্ৰ ভাৰতবৰ্ষত কেৱল নৰ্থ ইষ্টতে ভাল হৈছে এই কথাটো নহয় ঠিক নহয় তো গতিকে এইটো উপনিৰ্বাচনৰ সেই ধৰণৰ ফলাফল নিশ্চিতভাৱে সেই অঞ্চল বিশেষে বিভিন্ন হ'ব পাৰে কিন্তু একেটা সময়তে আজি যদি আমি আৰু এটা কথা লক্ষ্য কৰোঁ তেতিয়াহলে দেখা পাম যে যেটো কথা কোৱা হৈছে যে বিৰোধী ঐক্য নথকাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিয়ে জয়লাভ কৰিছে এতিয়া এই কথাটো ঠিক যদি আমি তথ্যগতভাৱে যদি চাওঁ তেতিয়াহলে অতি শুদ্ধ নহয় এই কাৰণে নহয় যে যেহেতুকে আমি থাউৰা সমষ্টিটো যদি চাওঁ থাউৰা সমষ্টিত আমি যদি নিৰ্দলীয় প্ৰাৰ্থী ধৈৰ্য কোঁৱৰৰ 24000 ভোট আৰু একে সময়তে যদি 5000 ভোট যদি কংগ্ৰেছৰ 5000 ভোট যদি একেলগো কৰো তেতিয়াহলে এটা বৃহৎ ব্যৱধান থাকি যায় যেহেতুকে মাৰ্জিন তাত 30000 মাৰ্জিন একেটা সময়তে মৰিয়নি যদি সমষ্টিলৈ যাওঁ তেতিয়াহলে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ আৰু নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ মাজত যদি আমি একেলগো কৰি দিও গুটেখিনি ভোট তেতিয়াও কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীজনে বহু ব্যৱধানত জয়লাভ কৰে মুঠ তাত 40000 মাৰ্জিন আৰু একেটা সময়তে যদি আপুনি ভবানীপুৰ যদি চাই তেতিয়াহলে AIDFৰ আৰু কংগ্ৰেছৰ যি ভোট যদি একেলগ কৰা হয় তথাপিতো আমাৰ প্ৰাৰ্থীগৰাকীৰ সমকক্ষ নহয় বহু ব্যৱধান তাত থাকি যায় তো গতিকে কথাটো হৈছে কি যে বিৰোধী ঐক্য নথকাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি এই জয়লাভ আসলতে জয়লাভ নহয় এই জয়লাভ মূল কথাটোৱে হৈছে কি যে অসমৰ যি উন্নয়ন তথা যোৱা 5টা বছৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এইখন ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে যে জনসাধাৰণৰ কাৰণে প্ৰশাসনিক সংস্কাৰৰ জৰিয়তে অসমক এক নতুন দিশত আগবঢ়াই লৈ গ'ল সেই কথাটোক লৈ অসমৰ জনসাধাৰণ অত্যন্ত সুখী হৈছে অসমৰ জনসাধাৰণে ভাবে যে অসমৰ জনসাধাৰণে ভাবে আৰু এই 5টা সমষ্টিৰ জনসাধাৰণে ভাবে এই সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত থকা উচিত ভাৰতীয় জনতা পাৰ্টিৰ লগত থকা উচিত একেটা সময়তে যেটো কথা আপুনি ক'লে যে বিৰোধী শক্তিক কি ধৰণে কথা বিৰোধী শক্তিৰ সম্পৰ্কত ভাৰতীয় জনতা পাৰ্টিৰ কথাটো কি বা বিৰোধী কেনেকুৱা ধৰণে কৰিব এটা মূল কথাটো হৈছে এটো যে ভাৰতীয় জনতা পাৰ্টিয়ে সন্মুখত কোন আছে সেই কথাটো নাচায় ভাৰতীয় জনতা পাৰ্টিৰ মূল কথাটোৱে হৈছে অসমৰ 3 কোটি 40 লাখ অসমৰ জনসাধাৰণক আমি সেৱা আগবঢ়াব লাগিব আগন্তুক সময়ত আপুনি যদি কালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যে নিৰ্দেশ কাৰ্যকৰ্তাসকলৰ ওপৰত যে নিৰ্দেশ বা আমাৰ যে ৰাজ্য সভাপতিৰ যে নিৰ্দেশ কাৰ্যকৰ্তাসকলৰ বাবে যে নিৰ্দেশ এই নিৰ্দেশতে আপুনি এটা কথা স্পষ্ট হৈছে যে অহা কালিৰে পৰা আমি এই সময়ত থমকি ৰোৱাৰ সময় নহয় এই সময়ত আমি জিৰণি লোৱাৰ সময় নহয় এই সময়ত আমি জনসাধাৰণৰ বাবে কাম কৰাৰ সময় কাৰ্যকৰ্তাসকলে জনসাধাৰণক সেৱামূলকভাৱে কাম কৰাৰ পদক্ষেপ ল'ব লাগিব আৰু ইতিমধ্যে আমাৰ এই নিৰ্দেশনা আহিছে গতিকে বিৰোধী সন্মুখত কোন থাকে এইটো ডাঙৰ কথা নহয় জনসাধাৰণৰ লগত আমি থাকিব লাগিব জনসাধাৰণক আমি সৰ্বমংগলৰ কাৰণে আমি কাম কৰিব লাগিব অন্তৰ্দয়াৰ কাৰণে কাম কৰিব লাগিব ঠিক আছে মেহদি আলম বৰা ডাঙৰীয়া কংগ্ৰেছে যেটো ফলাফল দেখুৱাম বুলি কৈছিল দুখন আসন জয়ী হ'ম বুলি কংগ্ৰেছে কৈছিল তাৰ পিছত হ'ব নোৱাৰিল আগন্তুক সময়ত উপনিৰ্বাচন গ'ল আগন্তুক সময়ত কংগ্ৰেছ কেনেদৰে আগবাঢ়িব বা বিজেপিক প্ৰতিহত কৰিবলৈ কংগ্ৰেছে কি পন্থা অৱলম্বন কৰিব উপনিৰ্বাচন সমগ্ৰ ভাৰতবৰ্ষতে কেইবাখনো ৰাজ্যত হৈছিল তাৰ ভিতৰত দেখা গৈছে যে যিখন ৰাজ্যত যিটো দলৰ চৰকাৰ আছে সেই দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে এতিয়া আপুনি ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত যিকেইখনত হৈছিলে য'ত কংগ্ৰেছ দলৰ চৰকাৰ আছে তাত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হৈছে বৰঞ্চ বিজেপি দলৰ প্ৰাৰ্থী থকা 2-এখন ৰাজ্যত এনে হিমাচল প্ৰদেশকে আদি কৰি আৰু এখন ৰাজ্য তাত দেখা গৈছে যে তাত বিজেপি দলে আটাইকেইখন আসন পোৱা নাই অৰ্থাৎ মানে উপনিৰ্বাচনৰ আমি যেতিয়া আগতেও অসমত যেতিয়া উপনিৰ্বাচন হৈছিলে যেতিয়া কংগ্ৰেছ দলৰ চৰকাৰ আছিলে তাতো সেই কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী হৈছিল গতিকে উপনিৰ্বাচনৰ এটা বিশেষ মানে চৰিত্ৰ আমি দেখা পাইছোঁ ভাৰতবৰ্ষৰ ৰাজনীতিত যে যিটো দলৰ চৰকাৰ থাকে ৰাইজ সেই দলৰ
প্ৰতি আকৃষ্ট হৈ এইকাৰণেই যে চৰকাৰখন এটা দলৰ চলি আছে গতিকে তেওঁলোকৰ নানান ধৰণৰ সমস্যা সমাধানৰ বাবে লোকেল MLA জন যদি চৰকাৰপন্থী হয় তেতিয়াহ'লে তেওঁলোকৰ সা সুবিধা ৰাইজৰ কিছু হ'ব পাৰে সেইটোৱে কনচেপশ্যন তাৰ বাহিৰে যে কিবা বিশেষ ভাল পায় বিশেষ আকৃষ্ট হৈ কিবা মানে কোনো এটা দলৰ প্ৰতি নীতি আদৰ্শত মানে ৰাইজ একেবাৰে আপ্লুত হৈ পৰিছে এই ধৰণৰ কোনো কথা নাই আৰু উন্নয়নৰ কথাটো কৈছে এতিয়া উন্নয়নৰ কথা যদি ক'বলৈ যায় যে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ মাজতেই অসমত ঘোষণা কৰিছে যে এই 5টা সমষ্টিত তেওঁ 1000 কোটি টকা খৰচ কৰিব এতিয়া 5টা সমষ্টিৰ কথাটো নহয় 1000 কোটি যদি খৰচ কৰে বাকি 121টা সমষ্টিয়ে মানে কি দুখ কৰিলে কি মানে তেওঁলোকৰ তাত 1000 কোটি টকা খৰচ নকৰিব নেকি যদি সেইটোৱে হয় তেতিয়াহ'লে যিখন ৰাজ্যত যোৱা সময় এই মানে যোৱা 5 বছৰৰ সময়ছোৱাত আমি দেখিছোঁ প্ৰায় 80,000 টকা চৰকাৰে ঋণ ল'বলগীয়া হৈছে আৰু এতিয়া এই ছমাহত আৰু 18,000 কোটি টকা ঋণ হৈছে প্ৰায় 2000 কোটি টকা কম 98,000 crores চৰকাৰে ঋণত ডুবি আছে আৰু সেই ঋণত ডুবি থকা চৰকাৰখনে উন্নয়নৰ কথা ক'বলৈ গৈ পেলাই ৰাইজক আভুৱা ভৰিছে কাৰণ কেলেই এখন মেডিকেল কলেজ স্থাপন কৰিবলৈ 450 কোটি টকাৰ আবণ্টন লাগে সেই কথাটো ইতিমধ্যে দুখন নতুন মেডিকেল কলেজ স্থাপন কৰিবলৈ মহাৰাষ্ট্ৰত যেতিয়া ঘোষণা কৰিছে তাত কিন্তু কেন্দ্ৰীয় চৰকাৰে দেখুৱাই দিছে 450 কোটি টকাকৈ দিয়া হৈছে অসমৰ ক্ষেত্ৰত 10 কোটি টকা এটা আবণ্টন দিয়ে যদি ক'ব খোজে যে অসমত এই মানে নতুন মেডিকেল কলেজ হ'ব থাউৰা সমষ্টিত তেন্তে সেইটোতকৈ মানে সত্যৰ অপলাপৰ বাহিৰে অন্য একো নহয় আৰু আমি চাম যে এই 10 কোটি টকাৰ জৰিয়তে এখন মেডিকেল কলেজ কৰাৰ আৰম্ভণিটোৱে নহয় যে এইখন শেষলৈকে কেতিয়ালৈকে হ'ব গতিকে কংগ্ৰেছ দলে আমি এটা সুযোগ পাইছোঁ যে এই চৰকাৰখনে আগন্তুক দিনত দিয়া প্ৰতিশ্ৰুতিবোৰ কি ধৰণে ৰক্ষা কৰে সেই কথাটো আমি খুব মানে গভীৰভাৱে নিৰীক্ষণ কৰিম আৰু আমি এই বিষয়বিলাক লৈ ৰাইজৰ ওচৰলৈ যাম ঠিক আছে এতিয়া কথা হ'ল যে অসমত মই কৈছোঁৱেই যে এইটো কংগ্ৰেছ দলৰ প্ৰাৰ্থীকেইজন হাৰিছে কিন্তু কংগ্ৰেছ দলৰ নীতিগত পৰাজয় এইকাৰণে হোৱা নাই যে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যতো দেখা গৈছে যে শাসনত থকা দলেহে উপনিৰ্বাচনসমূহত জয়ী হৈছে গতিকে তাৰ প্ৰভাৱ অসমতো পৰিছে ঠিক আছে মই ৰাইজৰ দলৰ প্ৰতিনিধি আনিছুৰ ৰহমান আছে আনিছুৰ ৰহমানৰ পৰা জানিব বিচাৰিছোঁ যে ৰাইজৰ দলে নিৰ্বাচনত এটা ভাল ফলাফল দেখুৱাম বুলি কৈছে ইতিমধ্যে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে আজিৰ দিনটোত সংবাদমেল সম্বোধন কৰি কেতবোৰ মন্তব্য কৰিছে মই আনিছুৰ ৰহমানৰ পৰা জানিব বিচাৰিছোঁ যে আগন্তুক সময়ত ৰাইজৰ দল থাউৰা সমষ্টিত পৰাস্ত হৈছে আৰু থাউৰা সমষ্টিত ধৈৰ্য কোঁৱৰ পৰাস্ত হোৱাৰ সমান্তৰালভাৱে মৰিয়নি সমষ্টিত সঞ্জীৱ গগৈ পৰাস্ত হৈছে কিন্তু ৰাইজৰ দলে এটা ভাল ভোট লাভ কৰিবলৈ সক্ষম হৈছে নতুন দল হিচাপে ঠিক আছে ৰাইজৰ দল আগন্তুক সময়ত কেনেদৰে আগবাঢ়িব উজনি বা নামনি যিকোনো প্ৰান্তত নিশ্চয়ভাৱে আমাৰ সভাপতি ডাঙৰীয়া আজিৰ পৰা নিৰ্দেশ দিছে কেনেকৈ সদস্য বঢ়োৱা যায় বা আমাৰ কৰ্মকৰ্তা কেনেকৈ এক্টিভ কৰা যায় বা বঢ়োৱা যায় সেই সংক্ৰান্তত আমি কাম কৰি যাম আৰু নিশ্চয়ভাৱে চৰকাৰৰ যি জনবিৰোধী নীতি ৰাইজৰ আগত লৈ যাম সেই হিচাপত আমি আগবাঢ়ি যাম আৰু আপুনি যিটো ইছ্যু লৈ আজি আপোনাৰ সেই টকশ্ব'টো কৰিছে ঘটনাটো হ'ল যে চৰকাৰ মাত্ৰ 4.5 মাহ হৈছে 5 মাহ হোৱা নাই 5 মাহ হোৱাৰ পিছত যেতিয়া এজন মুখ্যমন্ত্ৰী জনসভাত গৈ ক'ব মই 30টামান কণ্ডিশ্যন নেদেখাকৈ ছিগনেচাৰ মাৰি দিছোঁ তেনেহ'লে জনসাধাৰণক আওপকীয়াকৈ এইটো প্ৰলোভন দিয়া হ'লনে নাই যদি প্ৰলোভন দিয়া হ'ল আৰু দ্বিতীয় নম্বৰ যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া গৈ কয় যে বিৰোধীক যদি ভোট দিয়ে তেনেহ'লে আপোনালোকৰ উন্নয়ন নহয় তেনেহ'লে আওপকীয়াকৈ ইয়াৰ ভয় দেখুওৱা হৈছেনে নাই এই আমি ক'ব খোজোঁ যে বিজেপি চৰকাৰে আওপকীয়াকৈ ভয় আৰু প্ৰলোভন দি এই নিৰ্বাচন জিকি আহিছে আৰু যদি সঁচা অৰ্থত আজি চাওক আমি থাউৰাত কেৱল 41 দিনৰ পৰিক্ৰমা লৈ আজি যি পজিশ্যনত আমি আহিছোঁ এই 41 দিনৰ ফলত এওঁলোকে 20টামান বিধায়ক তাতে দিব লাগিছে দিছিল আৰু এজন বিধায়ক এটা পঞ্চায়তৰ দায়িত্ব দিছিল আৰু তাৰ উপৰিও এটা জিলা পৰিষদত এটা মিনিষ্টাৰক দায়িত্ব দিয়া হৈছিল তাৰ উপৰিও কেন্দ্ৰীয় মিনিষ্টাৰক দায়িত্ব দিয়া হৈছিল তাৰ উপৰিও মুখ্যমন্ত্ৰী কেইবাবাৰো তাতে মিটিং কৰা দেখা গৈছে
তাৰ ফলস্বৰূপে যদি মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া তাতে কয় যিমান আপোনালোকৰ দলং আছে মই RCC কৰি দিম, মেডিকেল কলেজ দিম, বিভিন্ন ধৰণৰ স্কিমৰ যেতিয়া অফাৰ দিয়া হয় ৰাইজে নিশ্চয়ভাৱে ভাবিব যে আৰু 4.5 বছৰ আছে, সেই 4.5 বছৰত নিশ্চয় এই মানুহজনক দেখা উচিত আৰু সেই অফাৰ পাই আজি হয়তো ৰাইজে বিজেপি চৰকাৰৰ লগত গৈছে। মই AIDFৰ জাকিৰ হুছেইন লস্কৰ ডাঙৰীয়া আছে। জাকিৰ হুছেইন লস্কৰ ডাঙৰীয়া, ইতিমধ্যে সংখ্যালঘু অঞ্চলত ভবানীপুৰ সমষ্টিৰ কথাই যদি আমি উল্লেখ কৰোঁ, ভবানীপুৰ সমষ্টিত AIDFৰ দখলত থকা সেই সমষ্টিটো ফণী তালুকদাৰ যেতিয়া AIDFৰ পৰা বিজেপিলৈ গ'ল, তাৰ পৰৱৰ্তী সময়ত নিৰ্বাচনী ফলাফল আমি যি দেখিলোঁ, সেই ফলাফলৰ পৰা আমি এনেকৈ ক'ব পাৰোঁ নেকি যে সংখ্যালঘু অঞ্চলত সঁচাকৈ জনপ্ৰিয়তা হেৰুৱাইছে AIDFে? জাকিৰ হুছেইন লস্কৰ ডাঙৰীয়া। নহয়, কথাটো হ'ল উপনিৰ্বাচনৰ কথাটো বেলেগ। সেইটো দি আপুনি জনপ্ৰিয়তা চিন্তা কৰিব পাৰিব নালাগে। আৰু এই যে ভবানীপুৰ সমষ্টি যিটো আছে, এইটো যে সংখ্যালঘু ইয়াত সংখ্যালঘু ইয়াত সংখ্যাগুৰু নহয়। জনবিন্যাস যিটো আছে সেইটোত আপুনি চালে পাব। মই এটা কথা কৈছো যে ষ্ট্ৰেট ফৰৱাৰ্ড মানি ল'ব লাগে, যে মই মানি লৈছো য়েছ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত মানুহৰ বিশ্বাস আস্থা আছে, তাৰ কাৰণে আজিৰ ফলাফল আপুনি চাওক। ৱেষ্ট বেংগল যদি আপুনি চায়, তাত মমতা বেনাৰ্জীৰ অৱস্থান আপুনি উত্থান দেখিলে আপুনি পাব যে বিজেপি নাইকিয়া হৈ গৈছে। এনেকুৱা আৰু বিৰোধী দলৰ যে ভূমিকা ল'ব লাগিছিলে, আজি আমাৰ মেহেদী আলম ডাঙৰীয়াও আছে তাত, এইটো এই যে মহাজোঁটৰ কাৰণে আজি অলপ আগবাঢ়ি আছিলে বিৰোধী দল। তাৰপিছত কি হ'ল, এই ৰাইজৰ দলৰ আমাৰ অখিল দাই যেতিয়া ক'লে এইটো মানে AUDFৰ লগত যাব নালাগে, তেতিয়া AUDFৰ লগত কংগ্ৰেছে সম্পৰ্কটো ছেদ কৰিলে। আজি ফলাফলটো আহিল যে ৰাইজৰ দলে কৈ আৰু মানে অখিল দাই কৈ, তাৰপিছত অখিল দাই তেখেতৰ লগত কথা পতা নাই, তেখেতৰ তেখেতৰ কেণ্ডিডেটটো ঠিক কৰি দিলে। এই বিৰোধী দলক ক'ৰবাত আমাৰ মোৰ সন্দেহ যে এটা পাৰ্ট কৰি ৰাখিছে, সেইটো এটা কাৰণ। আৰু এটা নিঃসন্দেহে এইটো ক'ব পাৰো যে 4 মাহ হৈছে আৰু মুখ্যমন্ত্ৰীৰ ওপৰত ৰাইজৰ ভৰসা আছে, চাই আছে, এইটো কাৰণে আজিৰ ৰিজাল্টটো। ঠিক আছে, মই জাকিৰ হুছেইন লস্কৰৰ কাষলৈ মই আকৌ যাম, কিন্তু কিশোৰ কুমাৰ কলিতা ডাঙৰীয়া, অসমৰ প্ৰেক্ষাপটৰ পৰিৱৰ্তে যদি আমি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত চাওঁ, উপনিৰ্বাচন যিহেতু 29টা সমষ্টিত হৈছিল, 3টাকৈ লোকসভা সমষ্টি, আৰু সেই 29টা বিধানসভা সমষ্টি, 3টা লোকসভা সমষ্টি উপনিৰ্বাচন অনুষ্ঠিত হওঁতে কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ বাহিৰে আনসমূহ ৰাজ্যত সিমান এটা ফলাফল ভাল দেখুৱাব পৰা নাই। ইতিমধ্যে তাক লৈও চৰ্চা চলিছে, সেই বিষয়টোক লৈ কি ক'ব? জয়ন্ত গোস্বামী এটা কথা ক'লে যে বিজেপি ভাল ফলে দেখুৱাইছে। আজি বাতৰি কাকত মই গোটেইকেইখনেই পঢ়িছোঁ, আৰু বাকী ব্লগ চকত যিখিনি আছে তাতে বিজেপিৰ নিজৰ দলৰ মাজতে কিছুমান সেই আহিছে যে বিজেপিৰ পাৰফৰ্মেঞ্চ ভাল নহয়। গতিকে আপুনি গোটেইকেইখন আমি ষ্টেটলৈ যাব নালাগে, সেইটো ৱেষ্ট বেংগলত আমি গ'লেই হ'ল। আৰু ৱেষ্ট বেংগলৰ যিটো এটা ছিটৰ নাম মই মাত্ৰ পাহৰিলোঁ, যোৱাবাৰ বিজেপিৰ কেণ্ডিডেটজনে 76টা ভোটত জিকিছিল, মই যদি ভুল হোৱা নাই। সেই ছিটটোত এইবাৰ তৃণমূলে 1,00,000 কিবা হাজাৰ ভোটত জিকিছে। গতিকে সেইটো এটা প্ৰমাণ হয় তাৰে। মই এই মুহূৰ্তত মোৰ হাতত তথ্যটো নাই, কিন্তু ৰাতিপুৱা মই তথ্যটো পাইছিলোঁ। গতিকে ভাৰতবৰ্ষৰ বাকী ৰাজ্যবিলাকত হয় যে মেডিৰাই যিটো কথা কৈছে যে শাসনাধিষ্ঠ দলৰ এটাতো থাকেই উপনিৰ্বাচনত, কিন্তু এটা এণ্টি এষ্টাব্লিছমেণ্ট প্ৰতিষ্ঠান বিৰোধী এটা ঢৌ লাহে লাহে ভাৰতবৰ্ষত গঢ় লৈ উঠিছে, আৰু তাৰ প্ৰভাৱ বাকী ৰাজ্যবিলাকত দেখা পোৱা গৈছে। কিন্তু কথাটো যে অসমৰ প্ৰেক্ষাপটত এনেকুৱা লাগে যেন অসমৰ যিজন জয়ন্ত গোস্বামী কথাটো কওঁতে ফুল হ'ল নে কি ক'ব নোৱাৰোঁ, যোৱা 5 বছৰত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এনেধৰণৰ কথাটো ক'লে। হিমন্ত বিশ্ব শৰ্মাই নেতৃত্বত 5 মাহ, কিন্তু 5 বছৰ তেওঁ আপুনি 5 বছৰ কৈছে, মই অলপ আচ্ছা ঠিক আছে, হয় কিশোৰ কুমাৰ কথাখিনি ক'ব পাৰে। আচ্ছা ঠিক আছে, মোৰে ভুল হ'ল বাৰু, কিন্তু কথা আচ্ছা ঠিক আছে বাৰু। গতিকে কথাটো হৈছে কি, অসমত এখেতসকলে বিজেপিৰ মানুহখিনিয়ে ক'ব খোজে যে অসমত বিজেপি দলে ইমান উন্নয়ন কৰিছে যে থাওৰাৰ দৰে এটা সমষ্টিটো আনকি এতিয়া মেডিকেল কলেজ দিব খুজিছে। যে থাওৰা কি, অসমৰ যিমান গ্ৰামীণ চিকিৎসালয় আছে, জিলা চিকিৎসালয় আছে, সেইবিলাকক যদি মেডিকেল কলেজ কৰি দিয়ে, কেৱল চাইনবোৰ্ডখন চেঞ্জ কৰি দিলেই হ'ব। কাৰণ আমি বৰপেটা মেডিকেল কলেজ কি হৈছে, তেজপুৰ মেডিকেল কলেজ কি হৈছে আমি দেখাই পাইছোঁ। এক্সৰেটোও ভালকৈ কৰিব নোৱাৰা টাইপৰ এটা পৰিৱেশ হয় কেতিয়াবা কাৰণে।
গতিকে অসমৰ চব ঠাইত মেডিকেল কলেজ ঘোষণা কৰি এই উন্নয়নৰ যিটো কথা কৈছে এতিয়া আমি ডিফাইন কৰিব লাগিছে আমি উন্নয়ন কাক ক'ম তে টোল টেক্স দি হাইৱেত উঠি সেইটোতো উন্নয়ন নে ৰাস্তা ঘাটবিলাক ইমান বেয়া যে ডেইলি অজস্ৰ এক্সিডেণ্ট হৈ থাকে উন্নয়নটো কাক বোলা যায় ধাৰ কৰি উঠি ৫,৫০০ কোটি টকা লাগে এমাহত চলাবৰ কাৰণে ২০১৫ চনৰ বাজেটত যিবিলাক ১৫-১৬ৰ যিটো বাজেটত সেই বাজেটৰ ভাল গোটেইখিনি বস্তু মোটামুটি 80% প্ৰতিশ্ৰুতি আজিলৈকে পূৰণেই নহ'ল গতিকে প্ৰতিশ্ৰুতি দিয়াত একো প্ৰব্লেম নাই আৰু সাধাৰণ মানুহবিলাকৰ কথাটো হৈছে কি চৰকাৰ আছে মুখ্যমন্ত্ৰীজন আছে তেওঁ যদি এটা কথা কয় মানুহবিলাকে আশ্বস্ত হয় মানুহবিলাকে ভাবে যে তেখেতে কৈছে যে হ'ব গতিকে এইটো চৰকাৰী দল এটাৰ শাসনত থকা দল এটাৰ কাৰণে সুবিধাজনক স্থিতি হয় কিন্তু এখেতসকলে যিটো কৈছে যে বিৰোধী আমি নাজানো আমাৰ কাৰণে জনসাধাৰণক সেৱা কৰাটোৱে মূল কথা এতিয়া কথা হ'ল কি জনসাধাৰণৰ সেৱা কৰাৰ কাৰণে পেট্ৰলৰ দাম আজি কালি বছৰ 200 টকা কৰিব জনসাধাৰণৰ সেৱা কৰাৰ কাৰণে পেট্ৰলৰ দাম ডিজেলৰ দাম 250 টকা হ'ব চিলিণ্ডাৰৰ দাম 2000 থাকিব এইবিলাক যদি সেৱা কৰাৰ নমুনা হয় তেনেহ'লে মানুহে এইবিলাকৰ হয়তো মানুহে ভালে পাইছে যে মূল্য বৃদ্ধিত মানুহেতো একো বেয়া পোৱা নাই মানুহবিলাকে আশ্বস্ত হৈছে যে ঠিক আছে এইখন চৰকাৰ থাকিলে আৰু মূল্য বৃদ্ধি হৈ থাকিব আমাৰ জীৱন মূল্য বৃদ্ধি মানে জীৱন ধাৰণৰ মান আচলতে উন্নত হৈছে মানুহবিলাকৰ সকলো মানে কিনিব পৰা ক্ষমতা বাঢ়িছে আচলতে 50 টকাৰ পেট্ৰলটো এতিয়া 150 টকাত কিনিব পৰা মানুহৰ সক্ষমতা বাঢ়িছে আমি সেনেকৈ ধৰি লাগিব উন্নয়ন হৈছে মানে মূল্য বৃদ্ধিটো হৈছে গতিকে এনেকুৱা এটা পটভূমিত বিজেপি দলে যি ধৰণৰ কথা কৈছে আমি এতিয়া ৰাজবন্দনা কৰাৰ বাহিৰে বিকল্প নাই আৰু আমি গতিকে ৰাজবন্দনা কৰা হিচাপত তেখেতসকলে যি কয় সেইটোৱে মানিব লাগিব আমি জয়ন্ত কুমাৰ গোস্বামী ডাঙৰীয়া এতিয়া কথাটো হৈছে এনেকুৱা যে কিশোৰ কুমাৰ কলিতা ডাঙৰীয়াই তথ্যহীনভাৱে আচলতে টকশ্ব'লৈ আহিছে মই অলপ দুখ পাইছোঁ তেখেতে তথ্য আগতে ৰাখে গতিকে তথ্য তেখেতক মই দুটামান ক্লিয়াৰ কৰি ল'ব বিচাৰিছোঁ অসমত 5টা সমষ্টি NDA মানে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁট 5টা অৰুণাচলত 1টা মিত্ৰজোঁট 1টা বিহাৰত 2টা মিত্ৰজোঁট 2টা মধ্যপ্ৰদেশত 2টা মিত্ৰজোঁট মধ্যপ্ৰদেশত 3টা মিত্ৰজোঁট 2টা কংগ্ৰেছ 1টা মিজোৰাম মিত্ৰ 1টা সমষ্টিত নিৰ্বাচন মিত্ৰজোঁট 1টা নাগালেণ্ড 1টা নিৰ্বাচন মিত্ৰজোঁট 1টা কৰ্ণাটকা 2টা মুঠ নিৰ্বাচন 2টা কৰ্ণাটকত মিত্ৰজোঁট 1টা তেলেংগানাত আমাৰ চৰকাৰ নাই তথাপিতো তেলেংগানাত 1টা আমি ভাৰতীয় জনতা পাৰ্টি 1টা আপুনি কেৱল মাত্ৰ পশ্চিমবংগৰ নিৰ্বাচন আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনে সমগ্ৰ ভাৰতবৰ্ষৰ নিৰ্বাচনক প্ৰতিনিধিত্ব নকৰে গতিকে মই ইমানখিনি কথা বিহাৰত আমি জিকিছোঁ তেলেংগানাত জিকিছোঁ কৰ্ণাটকাত জিকিছোঁ মধ্যপ্ৰদেশত জিকিছোঁ অসমত জিকিছোঁ মিজোৰামত জিকিছোঁ মেঘালয়ত জিকিছোঁ নাগালেণ্ডত জিকিছোঁ আমি সামগ্ৰিকভাৱে সমগ্ৰ অসমতে আমাৰ নিশ্চিতভাৱে ভাল ফলাফল হৈছে গতিকে এই কথাটো আজি বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত নজনা কথাটো কেনে আমি বেংগলত শুনক আপুনি মই পশ্চিমবংগৰ কথাটো কৈছিলো তথ্য নজনা বুলি কিয় ক'লে মই বাকি ৰাজ্যবিলাকৰ কথা কোৱাই নাই মই পশ্চিমবংগৰ কথাটো কৈছিলো আপুনি পশ্চিমবংগটো আপোনাৰ দিগদাৰি মই পশ্চিমবংগৰ কথা কৈছিলো আপুনি পশ্চিমবংগটো আপুনি এতিয়া মই আপোনাক কৈছোঁ যে আপুনি কৈছে যে অসমৰ বাহিৰে সমগ্ৰ ভাৰতৰ আন অঞ্চলত ফলাফল বেয়া বুলি মেছেজ দিবলৈ চেষ্টা কৰিছে গতিকে সেই কথাটোৰ কাৰণে মই কৈছোঁ পশ্চিমবংগত আমি কৈছোঁ যে হয় এটা বিপৰীত পৰিস্থিতিত আমি তাত পৰাজিত হৈছোঁ ডাঙৰ কথা নহয় এতিয়া কথাটো আহিলে কি যে ভাৰতীয় জনতা পাৰ্টীৰ ওচৰত আজি ভাৰতীয় জনতা পাৰ্টীৰ ওচৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ এইখন চৰকাৰৰ লগত অসমৰ জনসাধাৰণে আস্থা প্ৰকাশ কৰিছে বিশ্বাস ৰাখিছে গতিকে এই বিশ্বাস ৰখাৰ মূল কথাটোৱে হৈছে ভাৰতীয় জনতা পাৰ্টীৰ স্পষ্ট নীতি আৰু যি এক প্ৰশাসনিক সংস্কাৰৰ জৰিয়তে ভাৰতবৰ্ষৰ ভিতৰতে অসমক 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিবৰ কাৰণে দক্ষতা আৰু দায়বদ্ধতাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি ধৰণে কাম কাজ কৰিছে সেই জয়ন্ত কুমাৰ গোস্বামী ডাঙৰীয়া কেন্দ্ৰত বিজেপিৰ কেন্দ্ৰীয় যিহেতু NDA চৰকাৰ গতিকে শাসনাধিষ্ঠিত দল এটাত যেতিয়া উপ নিৰ্বাচনৰ ফলাফল এনেধৰণৰ হয় সেই সময়ছোৱাত স্বাভাৱিকতে প্ৰশ্ন উঠিব গতিকে বিজেপিৰ ফলাফল সামগ্ৰিকভাৱে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বেয়া এই কথা মোক তথ্যগতভাৱে ক'ত বেয়া আপুনি কৈছে কেৱল মাত্ৰ পশ্চিমবংগ তিনিটা লোকসভা সমষ্টি এটা বিজেপিয়ে দখল কৰিছে এটা শিৱসেনাই দখল কৰিছে এটা কংগ্ৰেছে দখল কৰিছে তিনিটাৰ ভিতৰত এটা আমি পাইছোঁ ঠিক আছে তিনিটা পাইছোঁ আজি শিৱসেনা দখল কৰিছে শিৱসেনাৰ মহাৰাষ্ট্ৰত চৰকাৰ আছে তেওঁলোকে দখল কৰিছে তিনিটাৰ ভিতৰত আমি এটা পাইছোঁ আমিতো হেৰাই যোৱা নাই নহয় আমিতো ৱাচ আউট হৈ যোৱা নাই নহয় গতিকে ভাৰতীয় জনতা পাৰ্টি ক'ৰবাত নিৰ্বাচন ক'ৰবাত উপ নিৰ্বাচন ক'ৰবাত জয় পৰাজয় আছে কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ যি নীতিৰ লগত যি জনসাধাৰণৰ যি বিশ্বাস আৰু আস্থা সেই আস্থাটোহে মূল কথা আমি সামগ্ৰিকভাৱে ভাৰতবৰ্ষৰ এটা
সমগ্ৰ অঞ্চলত ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন আছে, ভাৰতীয় জনতা পাৰ্টিৰ ভাল ফলাফল দেখুৱাইছে। আপোনাক মই কেইখন ৰাজ্যৰ কথা ক'লোঁ, গতিকে সেই কথাটো আজি কংগ্ৰেছেও ক'ব নোৱাৰে বা আন ৰাজনৈতিক দলেও ক'ব নোৱাৰে, কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে এই সমগ্ৰ ভাৰতবৰ্ষতে উত্তৰ পূৰ্বাঞ্চলৰ পৰা হিমালয়লৈকে সমগ্ৰ দেশখনতে ভাৰতীয় জনতা পাৰ্টিৰ এটা শক্তিশালী ভেটি গঢ় লৈ উঠিছে। জনসাধাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি উন্নয়নৰ যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াত সকলোৱে সহযোগিতা কৰিছে, বিশ্বাস আৰু আস্থা ৰাখিছে। একেটা সময়তে আৰু এটা কথা, যিটো কথা কৈছে যে প্ৰাইজ ৰাইজৰ কথা কৈছে, যে হয় আজি কিছু কুমাৰ কলিতা ডাঙৰীয়াই কৈছে যে প্ৰাইজ ৰাইজ হৈছে হয় নিশ্চিতভাৱে যি বস্তুৰ দাম বাঢ়িছে, আমি নিশ্চিতভাৱে সংবেদনশীল, বস্তুৰ দাম বঢ়াৰ কাৰণে সকলোৰে অসুবিধা হৈছে, আমি দায়িত্ব স্বীকাৰ কৰিছোঁ, আমি মানি লৈছোঁ। কোভিড সৃষ্ট পৰিৱেশ, 2টা বছৰকৈ কোভিড সৃষ্ট পৰিৱেশত সামগ্ৰিকভাৱে যদি চাই তেতিয়াহ'লে দেখিব যে সমগ্ৰ বিশ্বতে এটা বিভীষিকাৰ সৃষ্টি হ'ল, যে ভাৰতবৰ্ষৰ কোনো কালে এনেকুৱা হোৱা নাছিলে। কিন্তু তথাপিতো আমি ইনফ্লেশ্যন ৰেট 5ৰ ভিতৰত ৰাখিবলৈ সক্ষম হৈছোঁ। আজি যদি চাই যে কোনখিনি সামগ্ৰীৰ দাম বাঢ়িছে, যিখিনি সামগ্ৰী আমি ৰপ্তানিৰ ওপৰত অৰ্থাৎ আমদানিৰ ওপৰত আমি যিখিনি আমি বেলেগৰ পৰা আনো, ইম্পৰ্টৰ ওপৰত আমি যিখিনি তাত ইম্পৰ্টৰ ওপৰত আমি ইম্পৰ্ট কৰিবলগীয়া হয়, যিখিনি আমি বাহিৰৰ পৰা আনিবলগীয়া হয়, সেই ধৰণৰ সামগ্ৰী আজি মিঠাতেলৰ 65% আমি বাহিৰৰ পৰা। ঠিক আছে, প্ৰাইচ হাইকৰ ক্ষেত্ৰত, মূল্যবৃদ্ধিৰ ক্ষেত্ৰত কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে কি কৰিছে সেয়া ৰাইজে দেখিছে। গতিকে মূল্যবৃদ্ধি নহয়, এটা কথা নহয়, ঠিক আছে জয়ন্ত কুমাৰ গোস্বামী ডাঙৰীয়া, মূল্যবৃদ্ধিয়ে উপ নিৰ্বাচনত প্ৰভাৱ পেলোৱা নাই, মূল্যবৃদ্ধিৰ উপ নিৰ্বাচনত প্ৰভাৱ পেলোৱা নাই। জাকিৰ হুছেইন লস্কৰ ডাঙৰীয়া, এটা ভুল মেছেজ গলে নহয়। জাকিৰ হুছেইন লস্কৰ ডাঙৰীয়া শুনিছে হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অহা 10-15 দিনৰ ভিতৰৰ পৰা আমি এখন উৎপাদনশীল ৰাজ্য হয়। জাকিৰ হুছেইন লস্কৰ ডাঙৰীয়া কওক। সমজলদা হয় কওক। মোৰ বিজেপিৰ যিজন মোৰ বন্ধুৱে কৈছে, তেখেতে যদি চাই গোটেই ভাৰতবৰ্ষত তেনেহলে আপুনি কৈছে অলৰেডি 3টাৰ ভিতৰত এটা পাইছে, তেখেতে 3টা আছিলে এমপি চিট, 3টাৰ ভিতৰত এটা পাইছে, বাকী 2টা এটা শিৱসেনা এটা কংগ্ৰেছে লৈ গৈছে। ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত যদি যায় তেনেহলে বিজেপিৰ গ্ৰাফ ইমান তললৈ আহিছে ভাবিবই নোৱাৰে। হে, আপুনি বিহাৰৰ কথা কৈছে, বিহাৰতো আপোনাৰ চৰকাৰ আছে, তাত এই মাৰ্জিনটো আপুনি চাব কেনেকুৱা হৈছে। আপুনি কৈছে ভাৰতীয় জনতা পাৰ্টিয়ে পৰাজিত কৰিছে, ঠিক আছে মই ক'বলৈ দিছো, কিন্তু আমি 300তকৈ অধিক জাকিৰ হুছেইন লস্কৰ ডাঙৰীয়া কওক। জাকিৰ হুছেইন লস্কৰ ডাঙৰীয়া কওক। কবলৈ দিয়ক আপুনি পেট্ৰলৰ দামটো কৈছে ইণ্টাৰনেশ্যনেল মাৰ্কেটত। মই ভাৰতৰ পৰা গৈ ভূটানত কিমান চেল হৈছে, ভূটানত ৰেটটো কিমান, ভূটানত কভিডে পোৱা নাই নেকি? এইটো প্ৰাইজৰ মাত আপুনি আনিছে, ভূটানত কভিডে পোৱা নাই নেকি? কাঁচামালটো ভাৰতৰ পৰা গৈ আছে, সেইটোত ব্যৰ্থ চৰকাৰ, অল ইণ্ডিয়া লেভেলে ব্যৰ্থ। প্ৰাইজ ৰেটটো চৰকাৰে কমাব পৰা নাই। আজি সেন্ট্ৰেল গভৰ্নমেন্ট এই প্ৰাইজৰ কাৰণে, প্ৰাইজ ৰেটৰ কাৰণে একদম পুৰা 100% ব্যৰ্থ। আসামৰ প্ৰেক্ষাপট হ'ল বেলেগ। আসামত বিৰোধী দলৰ ভূমিকাটা একদম দুৰ্বল ভূমিকা, দুৰ্বল স্থিতি। সেইটোৰ কাৰণে আজি বিৰোধী দলৰ কোনো এজন লিডাৰ নাই আসামৰ চিএমৰ সন্মুখত, সেইটোৰ কাৰণে আসামৰ খেলটো বেলেগ। মূল্যবৃদ্ধি সম্পৰ্কত বিজেপিৰ প্ৰতিনিধি গোস্বামী ডাঙৰীয়াই যিখিনি কথা কৈছে সেইখিনি কথা মানি ল'ব পৰা বিধৰ নহয়। তেখেতে কেইটামান ভুল তথ্য দিছে। মই কৈছোঁ মূল্যবৃদ্ধিৰ মূলতঃ 2টা কাৰণ। এটা হ'ল যে ডিজেলৰ মূল্যবৃদ্ধি। মই এতিয়া ক'ম যে ডিজেলৰ মূল্যবৃদ্ধিৰ লগত মানে সামগ্ৰিকভাৱে মূল্যবৃদ্ধিৰ সম্পৰ্কটো এইকাৰণেই জড়িত যে ই ট্ৰেন্সপৰ্টেশ্যনৰ ৰেটটো বঢ়াই তোলে। ডিজেলৰ দাম বঢ়াৰ লগে লগে বাহনৰ ভাড়াৰ দামটো বাঢ়ি যায়। গতিকে ইয়াত অন্যান্য সামগ্ৰীৰ ওপৰত ই মানে পোনপটীয়াভাৱে প্ৰভাৱ পেলায়। এতিয়া কথা যে ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰসংগত কথাটো হ'ল যে 2014 চনত
NDA গভৰ্ণমেণ্ট অহাৰ পিছত প্ৰথমবাৰ চেষ্টা কৰিছিল যদি শেষত তেওঁলোকে 2017 চনত কি কৰিলে যে আগতে সামগ্ৰিকভাৱে পেট্ৰলিয়াম সমূহ সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰিছিলে মিনিষ্ট্ৰী অফ পেট্ৰলিয়াম অৰ্থাৎ পেট্ৰলিয়াম মিনিষ্ট্ৰীয়ে সেইটো তেওঁলোকে কি কৰিলে এটা ব্যৱস্থা কৰি পেলাই সেই পেট্ৰলিয়াম সামগ্ৰীৰ দাম নিৰ্ণয় কৰিবলৈ 17টা বৃহৎ তেল কোম্পানী ভাৰতবৰ্ষলৈ হস্তান্তৰ কৰি পেলাই ক'লে যে তোমালোকে তেলৰ দামটো নিৰ্ণয় কৰিবা চৰকাৰে নহয় আৰু আন্তৰ্জাতিক বজাৰৰ লগত সংগতি ৰাখি তোমালোকে প্ৰতিদিনে তেলৰ দাম বৃদ্ধি কৰিব পাৰা 2014 চনৰ আগতে কিন্তু মাহত এবাৰ পেট্ৰলৰ দাম বাঢ়িছিল বা ডিজেলৰ দাম বাঢ়িছিল এই ব্যৱস্থাটো কৰাৰ পিছত দেখা গ'ল যে প্ৰতিদিনে বৃহৎ কোম্পানীসমূহে তেলৰ দাম বঢ়াবলৈ আৰম্ভ কৰিছে গতিকে এই দায়িত্বটো কেন্দ্ৰীয় চৰকাৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব লাগিব তেল ডিজেলৰ মূল্য বঢ়াৰ ক্ষেত্ৰত যি নতুন ব্যৱস্থা কৰিলে আৰু 2 নম্বৰ কথাটো হ'ল যে এসেনশিয়াল কমোডিটি এক্ট 1955 এইখন সংশোধন কৰিলে এখন অৰ্ডিনেন্স আনি 2000 চনৰ 5 জুন তাৰিখে 2000 চনৰ 5 জুন তাৰিখে এখন অৰ্ডিনেন্স আনিলে আনি পেলাই তেখেতসকলে কি কৰিলে যে কেৱল নিমখৰ বাহিৰে সমগ্ৰ এসেনশিয়াল কমোডিটি সমগ্ৰ অত্যাৱশ্যকীয় সামগ্ৰী ফ্ৰী কৰি দিলে চৰকাৰৰ নিয়ন্ত্ৰণৰ পৰা বাহিৰ কৰি দিলে অৰ্থাৎ পুঁজিপতিৰ স্বাৰ্থত মালিকসকলৰ স্বাৰ্থত এই কামটো কৰি কমপ্লিটলি অকল কেৱল নিমখৰ দামটো ৰাখিলে যাৰ কাৰণে আজি আমাৰ সাপ্লাই মন্ত্ৰী গৰাকীয়ে বৰ মানে সহজভাৱে কৈ দিছে যে নিমখৰ বাহিৰে আৰু বেলেগত আমাৰ নিয়ন্ত্ৰণ নাই কিন্তু মোক ক'বলৈ দিয়ক যে এই নিয়ন্ত্ৰণহীন ব্যৱস্থাটো কোনে কৰিলে এই নিয়ন্ত্ৰণহীন ব্যৱস্থাটো বিজেপি নেতৃত্বাধীন NDA চৰকাৰে কৰিছে গতিকে ইয়াৰ দায়িত্ব মূল্য বৃদ্ধি এই দুটাত মূল কাৰণত হৈছে যে সমগ্ৰ মূল্য বৃদ্ধি এই ক্ষেত্ৰত চৰকাৰে যি লেকাম ধৰি আছিল আগতে সেই লেকামডাল মেলি দিছে পুঁজিপতিৰ হাতত আৰু হুৰাই দাম বাঢ়ি গৈ আছে আৰু তেখেতসকলে অন্যান্য যুক্তিবিলাক দেখুৱাইছে মই এতিয়া দাবী কৰিম যে 1955 এসেনশিয়াল কমোডিটি এক্টৰ জৰিয়তে ঠিক আছে যি অত্যাৱশ্যকীয় সামগ্ৰী আজি ফ্ৰী কৰি দিলে সেইখিনি চৰকাৰে পুনৰ নিয়ন্ত্ৰণলৈ আনক দাম কমে নকমে আমি চাম আৰু ডিজেল মূল্য শুনক আৰু পেট্ৰলিয়াম সামগ্ৰীৰ মূল্য পেট্ৰলিয়াম মিনিষ্ট্ৰীয়ে কৰক কালিৰ পৰা দাম কমি যায় নে নাযায় সেই কথাটো আমি চাম এইটো প্ৰত্যাহ্বান হিচাপে মই বিজেপিৰ প্ৰতিনিধিগৰাকীৰ জৰিয়তে মই কেন্দ্ৰীয় চৰকাৰক এই কথাটো জনালো গতিকে তেখেতে কোৱা কথাখিনি কোনো কাৰণতেই যুক্তিৰে মানি ল'ব নোৱাৰি তেখেতসকলে সদায় আগুৱাই ভৰে ৰাইজে ভাবে যে ৰাইজে একো নাজানে ৰাইজে বুজি পায় এই মূল্য বৃদ্ধিৰ বিষয়টো আৰু ইয়াৰ প্ৰত্যুত্তৰ দিব সময় মূল্য বৃদ্ধিৰ বিষয়টো আমি বেলেগ এদিন আলোচনা কৰিম কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে আজিৰ দিনটোত যে ৰাজ্যৰ ৰাজনীতিত উপনিৰ্বাচনৰ পিছত এই উপনিৰ্বাচন যিহেতু বিজেপিয়ে ভাল ফলাফল দেখুৱালে তাৰ পিছত ৰাজ্যৰ ৰাজনীতিত এই দলসমূহে কেনেদৰে দৃষ্টি থাকিব বিজেপিৰ সন্মুখত জাকিৰ হুছেইন লস্কৰ ডাঙৰীয়া AIDFৰ বিধায়ক যেহেতু AIDFে আগন্তুক সময়ছোৱাত ইতিমধ্যে কংগ্ৰেছ আৰু AIDFৰ যি মহাজোঁট আছিল সেই মহাজোঁট ভংগ হৈছে কংগ্ৰেছ আৰু AIDF এতিয়া মহাজোঁটত নাই গতিকে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত থাকি বিভিন্ন সময়ত AIDFে মন্তব্য কৰে আৰু ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰি এনে কিছুমান কাম কৰে বুলি অভিযোগ উত্থাপন হৈ থাকে বিভিন্ন সময়ত AIDFৰ বিৰুদ্ধে সেই অভিযোগসমূহ কিমান দূৰ সঁচা আৰু আগন্তুক সময়ত AIDFক নচ্ছাত কৰিবৰ বাবে AIDFক উৎখাত কৰিবৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে ইতিমধ্যে বিভিন্ন সময়ত মন্তব্য কৰাও পৰিলক্ষিত হয় বা কংগ্ৰেছে এই মুহূৰ্তত আজিৰ দিনটোত AIDFৰ তৰফৰ পৰাও কোৱা হৈছে যে কংগ্ৰেছে এবাৰ বিজেপিৰ বিৰুদ্ধে নহয় AIDFৰ বিৰুদ্ধেহে যুঁজ দিলে এনে ধৰণৰ এটা মন্তব্য কৰা হৈছে AIDFৰ পৰা এই বিষয়বোৰক লৈ কি ক'ব বিচাৰিব জাকিৰ হুছেইন লস্কৰ ডাঙৰীয়া স্যাৰ ফাৰ্ষ্ট কথাটো হ'ল যে AIDF আৰু কংগ্ৰেছৰ মিত্ৰজোঁটৰ যে ৰিজাল্ট আছিলে আপুনি যদি ৰিজাল্টত যায় তেনেহ'লে চাব যে AIDFত কংগ্ৰেছে যিমান সিট দিছিলে 13টা সিট দিছিলে আৰু 6টাত মই মানে ভাতৃত্ববোধ প্ৰয়োগ কৰিছোঁ 13টা 100% ৰিজাল্ট আহিছে কংগ্ৰেছৰ কিমান ৰিজাল্ট আহিলে সেইটো চাব লাগে 2 নম্বৰ সেইটো হয় এই লাষ্ট যোৱা উপনিৰ্বাচনত বিৰোধী দল হিচাপে কংগ্ৰেছে লিড লোৱা নাই কংগ্ৰেছে AIDFৰ ওপৰত খেলিছে সেইটো হয় এইটোতো একদম সঁচা কথা আৰু AIDFৰ ওপৰত যি বদনামটো আছে যে AIDFে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কেতিয়াবা সমৰ্থন কৰিছে
চাওক এজন মুখ্যমন্ত্ৰীক এটা দুটা কাম ভাল কাম কৰিলে সেইটো সমৰ্থন কৰিব লাগিব, সেইটো মই বেয়া কম নেকি? প্ৰশ্নটো হ'ল যেতিয়ালৈকে মিনিষ্ট্ৰী হোৱা নাই, এবছলিউট মেজৰিটি পালে বিজেপিয়ে, তেতিয়া কোনে কৈছিলে যে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পাতিব লাগে? এইটো কংগ্ৰেছৰ সদস্যবিলাকো আছিলে, এইবিলাকেতো এইটো তুলিছিলে। মোৰ উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দেৱপ্ৰকাশ তেখেতেও বিচাৰিছিলে বোলে হেমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পাতিব লাগে, সিদ্দিক আহমেদ বিচাৰিছিলে। এইবিলাক কংগ্ৰেছৰ মানুহে ক'লে এইটো একো নহয়, আৰু AUDFৰ মানুহ এজনে দুজনে যদি এটা দুটা ভাল কাম কৰে, সেইটো যদি ভাল কয় তেনেহলে বেয়া হৈ যায়। এইটো কেনেকুৱা কথা? কৈছিলে যে মুখ্যমন্ত্ৰীক কৈছিলে যে হিমন্ত বিশ্ব শৰ্মাক কৈছিলে আপুনি কংগ্ৰেছলৈ আহক, আপোনাক আমি মুখ্যমন্ত্ৰী পাতিম। কৈছিলে যে আপুনি সদল বোলে বিজেপি ত্যাগ কৰি কংগ্ৰেছলৈ আহক, আপোনাক মুখ্যমন্ত্ৰী পাতিম। এই কথাটো আৰু কেইবাজনেও কৈছিলে কংগ্ৰেছলৈ আহক। নাই এইটো আপুনি চিনিয়ৰ লিডাৰ হয়, আপুনি ভুল ষ্টেটমেণ্ট দিছে। এইকাৰণে বিচৰা নাই যে সেইটো বেলেগ দলৰ কথা, বেলেগ দলৰ মুখ্যমন্ত্ৰী সেই দলে থিৰাং কৰিব, সেই দলে ঠিক কৰিছে। কৈছিলে যে আপুনি কংগ্ৰেছলৈ আহক, মুখ্যমন্ত্ৰী পাতিম। আৰে আপুনি কব দিবতো, আপোনাৰ টাইমত কব, আপুনি মোক কব দিব, আপোনাৰ আনচাৰটো মই দি আছো। আপুনিও জানে ময়ো জানো যে যি দলে সংখ্যাগৰিষ্ঠতা পায় তেখেতে নেতা নিৰ্বাচন কৰে। সেইটো কংগ্ৰেছে কিয় ইণ্টাৰফেয়াৰ কৰিব লাগিছিল? সেইটোৰ কাৰণে আজি হেমন্ত বিশ্ব শৰ্মা একদম ডাইৰেক্ট চিফ মিনিষ্টাৰ হ'ল। কংগ্ৰেছে কোৱাৰ কাৰণে চিফ মিনিষ্টাৰ দিলে বিজেপিয়ে, এইটো কেনেকুৱা ধৰণৰ কথা কয় আপুনি? এইটো হয় এটা ডাইৰেক্ট আৰু ইনডাইৰেক্ট। আপোনালোকে যেতিয়া বিজেপিয়ে আপোনালোকে যেতিয়া কংগ্ৰেছে এবছলিউট মেজৰিটি পাইছে, লিডাৰ নিৰ্বাচিত কৰিব বিজেপি, আপোনালোকে হেমন্ত বিশ্ব শৰ্মাক লাগে? এই নিৰ্বাচনত, এই উপ নিৰ্বাচনত UDFৰ যিটো সংখ্যালঘু সমৰ্থন বেছ আছিলে, সেই ভিত্তিটো যিটো ভেটি আছিলে, সেই ভেটি খহনীয়া হৈছে, আৰু UDFৰ ভোট বেছিভাগ ভোটেই কংগ্ৰেছলৈ আহিছে। নাই AUDFৰ ভোট কংগ্ৰেছে নিব পৰা নাই। ভবানীপুৰৰ ভোটটো কংগ্ৰেছৰ উত্থান ক'ত হৈছে? ভবানীপুৰতো কংগ্ৰেছৰ দুটা চিট আছিলে, দুটা চিটৰ কংগ্ৰেছৰ অৱস্থানটো কি হ'ল? আৰে সেইটোতো আমি মানি লৈছো যে আমাৰ ভোট উজনি অসমত কংগ্ৰেছৰ পৰা আঁতৰি গৈছে, সেইটো আমি মানি লৈছো আৰু স্বীকাৰ কৰিছো। আমাৰ সভাপতি ভূপেন বৰাই যোৱাকালি প্ৰেছ কনফাৰেন্স কৰি স্বীকাৰ কৰিছে যে আমি ৰাইজৰ আপোনালোকে ৰাইজৰ ৰাইটো মানিলে কওক। কিশোৰ কুমাৰ কলিতা ডাঙৰীয়া ইতিমধ্যে এটা কথা যে মানিতো ল'ব লাগিব, সেইটোতো ফাৰ্ষ্ট টাইমে মানি লৈছো। বিৰোধী যি সময়ত একত্ৰিত হ'ব লাগিছিল, কিশোৰ কুমাৰ কলিতা ডাঙৰীয়া, সেই সময়ত কিন্তু অৰিয়াৰিটো ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। গতিকে এনেকে হলে ভাৰতীয় জনতা পাৰ্টি প্ৰতিৰোধ কৰিব পাৰিবনে অসমত? এনেধৰণৰ কিন্তু প্ৰশ্নবোধক চিহ্ন এটাৰ সৃষ্টি হয়। কিশোৰ কুমাৰ কলিতা নাই, এতিয়াও ধৰক AIDFৰ তেখেতে যিটো কথা কৈ আছে বা এখেতৰ লগত যিটো এটা তৰ্ক বিতৰ্ক হৈছে, তাৰ ঊৰ্ধত কথাবিলাক হ'ব লাগিছিল আচলতে। এতিয়া কথা হ'ল যে জনগণে কি ৰায় দিলে? থাওৰা আৰু মৰিয়নিত বিজেপিয়ে বৃহৎ সংখ্যক ভোটত জয়লাভ কৰিছে, সেইটোতো মানি লোৱাটো উচিত। প্ৰথম কথা, সেই মানি লোৱা কথাৰ লগত মই এটা কথা, জয়ন্ত গোস্বামীৰ পুৰণা কথা এটা মই প্ৰথমতে তেওঁ মন্তব্য এটা দিছে, মই সেইটো কথা ক'ব খুজিছোঁ যে যেতিয়া নিৰ্বাচন এটা হয়, যে বিৰোধী পক্ষৰ ভোটত যিখিনি সামগ্ৰিক ভোট থাকে, তেতিয়া যদি এটা মানে এজন কেণ্ডিডেট নাথাকে, তেতিয়া মানুহবিলাকে ডিচিশ্যনটো অলপ বেলেগকৈ লয়। অৰ্থাৎ বিজেপি যিখিনি ভোট পাব লগা আছিল, সেইটো যদি সুকীয়া সুকী নহয়, এজন প্ৰতিপক্ষ যেতিয়া যেনেকৈ বিগত সময়ৰ নিৰ্বাচনটো সুশান্ত বুঢ়াগোহাঁই আৰু যেতিয়া
মানে বিজেপিৰ মাজত যেতিয়া হৈছিল তেতিয়া কিন্তু ভোটৰ ব্যৱধানটো ইমান বেছি নাছিল অৰ্থাৎ বিজেপিৰ ভোটখিনি হঠাৎ ইমান বাঢ়ি গ'ল কেনেকৈ তাৰ বঢ়াৰ এটা মূল কাৰণটো হৈছে কি এটা হৈছে ভোট বিভাজন দ্বিতীয় কথা হৈছে কিছুমান ইনডিচিচিভ ভোট থাকে তেওঁলোকে সিদ্ধান্ত নলয় কিন্তু যেতিয়া দেখে যে এইজন কেণ্ডিডেটে বেছিকৈ জিকাৰ সম্ভাৱনা আছে তেতিয়া সেইবিলাক ভোট তালৈকে গুচি যায় গতিকে কংগ্ৰেছ ৰাইজৰ দল বা CPI ভোট যোগ কৰি হিচাপটো বহুত এই যে পাৰ্থক্যটো সেইটো আচলতে বৰ ঠিক সঠিক নহয় ইমান কেলকুলেশ্যন আচলতে নিৰ্বাচনৰ ক্ষেত্ৰত কৰাটো উচিত নহয় যি নহওক বাৰু তেওঁলোকে যথেষ্ট ভোটত জিকিছে সেইটো এটা ভাল কথা কিন্তু সমাগত সময়ৰ ক্ষেত্ৰত মই এটা কথা ক'ব খোজোঁ যে সাম্প্ৰদায়িক ৰাজনীতি যদি এটা বেছ হয় যে সাম্প্ৰদায়িক ৰাজনীতিৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষৰ ৰাজনীতি চলি থকা বুলি যে আমি ধৰি লওঁ অসমৰ প্ৰেক্ষাপটত কি হ'ব AIDFৰ দৰে দল এটা যদি থাকে যিটো দলৰ মূল বেছটো আচলতে মুছলমান লোকসকলৰ মাজত সেইটো আমি মানি ল'ব লাগিব সেই একে কামটোৰ কাৰণে সেইটোৰ ওপৰত ভিত্তি কৰি কিন্তু বিজেপিটো শক্তিশালী হৈ থাকিব লাগিব গতিকে আমি ধৰ্মনিৰপেক্ষবাদ আমি উদাৰ কথাটো যদি কথাটো ক'ব খোজোঁ তেতিয়াহ'লে প্ৰথম কথাতে এই সাম্প্ৰদায়িক কথাটো কিন্তু বাদ দিব লাগিব ন শুনক আপুনি কওঁতে মই এটা শব্দও কোৱা নাই আপুনি মনে মনে থাকক না মোৰ কথাখিনি শুনক না আপুনি মই কথাখিনি কোৱাৰ আগতে আপুনি আৰম্ভ কৰিছে যে মই কথাখিনি শুনক আপুনি আপোনাৰ মোৰ কথাখিনি শুনক আপুনি মোৰ কথাখিনি শুনাৰ পাছত আপুনি কথাটো উত্তৰ দিব মই এটা ডেম'ক্ৰেটিক প্ৰিন্সিপলৰ ওপৰত ভিত্তি কৰি কথা ক'ব গৈছোঁ আপুনি মাজতে নিজক ডিফেন্স দিব গ'লে মই এটা ডেম'ক্ৰেটিক প্ৰিন্সিপলৰ কথা কৈছোঁ কথাটো শুনি লওক মই ক'ব খুজিছোঁ যে ভাৰতবৰ্ষৰ দৰে দেশত যদি ধৰ্মীয় এই ধৰণৰ কথা বাৰ্তা চলি থাকে যে আমি এটা ৰাজনৈতিক দল আমি কেৱল এইটোৱে বেছলাইন হ'ব তেতিয়াহ'লে তাৰ অপজিশ্যনটো সেই হিচাপত শক্তিশালী হৈ আহিব যদি মুছলমানৰ ওপৰত ভিত্তি কৰি এটা দল হয় তেতিয়াহ'লে হিন্দুৰ ওপৰত ভিত্তি কৰি এটা দল হ'ব গতিকে এই দুটাৰ ভিতৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত কি হ'ব লাগিব যে দুটা বস্তুৰ প্ৰাসংগিকতা নোহোৱা কৰাৰ দায়িত্ব যেনে জনগণৰ আৰু ৰাজনৈতিক দলৰ সেই দায়িত্বটো কোনে ল'ব যদি AIDFে বৰ্তমানৰ এই পজিশ্যনত থাকে তেনেহ'লে সেই দলটোৰ ক্ষেত্ৰত তেওঁলোকৰ বেছলাইনটো যে আমাৰ ভোটাৰ এইখিনিয়ে এতিয়াও আমি কৈ থাকোঁ কি যে AIDFৰ কংগ্ৰেছত ভৱানীপুৰ সমষ্টিৰ ভোটখিনি ক'ত গ'ল কোনখিনি মানুহৰ ভোট মুছলমান মানুহখিনিৰ ভোট কেৱল AIDFৰ কোনোবাই এনেকৈ ক'ব পাৰে যে হিন্দুৰ মাজত AIDFে ইমান ভোট পায় সেইটো বিজেপিয়ে কয় নেকি যে আমি চেঙা সমষ্টি বা জনীয়া সমষ্টিত মুছলমানৰ ইমান ভোট পালোঁ তেওঁলোকৰ কেণ্ডিডেট আজিকালি দিয়া আৰম্ভ কৰিছে সেইটো এটা বেলেগ কথা বাৰু গতিকে এই প্ৰক্ৰিয়াটো যেতিয়ালৈকে থাকিব অসমৰ ৰাজনীতিত সেইটো পশ্চিমবংগত সেই প্ৰব্লেমটো এতিয়ালৈকে হোৱা নাই তো অসমত যদি এই ঘটনাটো ঘটিয়ে থাকে হিন্দু মুছলমান তেতিয়াহ'লে এফালে বিজেপি বেছি শক্তিশালী হ'ব আৰু তাৰ মূল কাৰণটোৱে হ'ব AIDF গতিকে এই কথাটো আমি অনুধাৱন কৰাটো উচিত কিন্তু আমাৰ ৰাইজৰ দলৰ আনিছুৰ ৰহমান আছে আনিছুৰ ৰহমান ৰাইজৰ দলে দুটা সমষ্টিত যি ফলাফল দেখুৱালে কিন্তু সেই আগন্তুক সময়খিনিত ভাৰতীয় জনতা পাৰ্টিক প্ৰত্যাহ্বান জনাবলৈ ৰাইজৰ দলে কংগ্ৰেছেই হওক বা AIDFেই হওক বা অন্যান্য শক্তিসমূহৰ সৈতে একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে প্ৰস্তুত হৈ থাকিব নে ৰাইজৰ দলে আগন্তুক সময়ছোৱাত আগন্তুক বিধানসভা আৰু লোকসভা নিৰ্বাচনত এনেধৰণে প্ৰাৰ্থী থিয় কৰাব যে ৰাইজৰ দলে অকলেই প্ৰতিদ্বন্দ্বিতা কৰি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব এনেধৰণৰ এটা আলোচনা হৈছে নেকি ৰাইজৰ দলৰ ভিতৰ চূড়াত নহয় আমাৰ সভাপতি ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া এইটো স্পষ্ট কৰি দিছে যে সকলো বিৰোধী দল এক মঞ্চত আহিব লাগে এক্সেপ্ট AIUDF যদি আহে তেনেহ'লে আমি এই মঞ্চত নাথাকোঁ বা এই মিত্ৰতাত নাথাকোঁ আৰু আপুনি এই উপ নিৰ্বাচনটো চাব আমাৰ কাৰণে কাৰো ক্ষতি হোৱা নাই যদি গোসাইগাঁৱৰ আপুনি ভোট পেটাৰ্ণটো চায় তে আগত যিটো মহাজোঁট আছিল সেই মহাজোঁটে ৭০,০০০ ওপৰত ভোট পাইছিল কিন্তু তাৰ বিপৰীতে UPPL পাইছে বা মিত্ৰজোঁটে পাইছে ৫৮,০০০ ভোট ১১,০০০তকৈ ওপৰত যদি এওঁলোকৰ আগৰ মিত্ৰতা ছাপ'জ এওঁলোকে UDF বা ধৰ্মীয় মেৰুকৰণ কৰি ভোট লৈ বাদ দিছে আমি ভালে পাইছোঁ কিন্তু এওঁলোকে BPFকো ধৰি ৰাখিব পৰা নাই যদি BPFক ধৰি ৰাখিল হয় হয়তো আজি গোসাইগাঁৱত চিটটো কংগ্ৰেছৰ হাতত আহিল হয় এইটো আমাৰ এটা বিশ্বাস আছে কিন্তু দ্বিতীয় নম্বৰ কথা আজি আপুনি থাওৰা বা মৰিয়নীত আমি ইমান শক্তি লগোৱা নাছিলোঁ আমাৰ বেছিৰ পৰা বেছি শক্তি লগাইছিলোঁ আমি থাওৰাত কেৱল ৪১ দিনৰ ভিতৰত যদি আজি আমি ২৫,০০০ ভোট পোৱা সক্ষম হৈছোঁ এই অনাগত দিনত ৰাইজে বিশেষ কৰি উজনি অসমত আমাকে মানে বিজেপিৰ বিৰোধী বুলি আমাকে ৰাইজে ভাবি লৈছে আৰু অনাগত দিনত উজনি অসমত নামনি অসমত আমি যে শক্তিশালী হ'ম এইটো জল পট হৈ আছে মই এইখিনিতে মিত্ৰজোঁটৰ সম্পৰ্কত এটা কথা স্পষ্ট কৰি দিব খোজোঁ যে অখিল গগৈৰ লগত আমাৰ সভাপতি ভূপেন বৰাৰ যেতিয়া আলোচনা হৈছিলে শিৱসাগৰত তেতিয়া কিন্তু মনৰ মিল হৈছে বুলি দুয়োজনে ঘোষণা কৰিছিলে কিন্তু আমি সামগ্ৰিকভাৱে আলোচনা কৰি চিটসমূহ কাক ক'ত দিয়া হ'ব সেই কথাটো নিৰ্ণয় কৰাৰ আগতে সমূহীয়াভাৱে গোটেইকেইটা দলে ৰাইজৰ দলে কিন্তু থাওৰা সমষ্টিত
প্ৰাৰ্থীজন ঘোষণা কৰি ক'লে যে আমাক এটা সমৰ্থন দিব লাগে মানে মই কৌশলগত কথাটো কৈছোঁ যে মিত্ৰতাৰ এটা ধৰণ থাকে সেইটোকে এতিয়া যদি আমি এটা চিট ঘোষণা কৰি কওঁ যে আমাক সমৰ্থন দিয়ক কিন্তু আমাৰ কংগ্ৰেছ দলৰ কথাটো আছিলে যে আমাৰ যিটো চিটিং চিট য'ত আমি জয়ী হৈছোঁ এনেও মিত্ৰ যেতিয়া হয় চিটিং চিটসমূহ সেই দলটোৱে ৰাখি পেলাই অন্যান্য চিটৰ ক্ষেত্ৰত বুজাবুজি কৰে কিন্তু এতিয়া যদি অখিল গগৈয়ে নতুন এটা ধাৰণা লৈ পেলাই এটা চিটত প্ৰাৰ্থী ঘোষণা কৰি কয় যে আমাক ইয়াত দিবই লাগিব নহ'লে মিত্ৰতা নাথাকে আমিতো দিছিলোঁ ভৱানীপুৰটো দিছিলোঁ কিয় তেওঁলোকে ভৱানীপুৰ নল'লে তেওঁলোকে আগতে তাত ঘোষণা তেওঁলোকে ভৱানীপুৰততো হেৰিও আছিলে কেণ্ডিডেটো আছিলে কমল মেধি এজন উপযুক্ত কেণ্ডিডেট আমিতো এনেকুৱা নহয় যে তাত তেওঁলোকৰ কেণ্ডিডেট নাছিলে আৰু তেওঁলোকৰ এই গোটেইকেইটা সমষ্টিতে এই বাই ইলেকশ্যনত স্থিতিটোতো একেই আছিলে কিন্তু থাওৰা সমষ্টিটো তেওঁলোকে আকুৰ গুচৈ ধৰাৰ বাবে এই মিত্ৰতাটো নহ'ল আৰু বিশেষকৈ যদি আগতে ঘোষণা কৰি নিদিয়া হ'লে হয়তো এটা বুজাবুজিলৈ অহাটো এটা বাট থাকিলহেঁতেন কিন্তু অখিল গগৈ ডাঙৰীয়াই সেই বাটটো নিজে নিজে মাৰি পেলালে মই আৰু এটা কথা সুধিব বিচাৰিছোঁ মেহেদি আলম বৰা ডাঙৰীয়াৰ লগত মই কণ্ট্ৰভাৰ্চিত যাব ইচ্ছা নাই মই এটাই স্পষ্ট কৰি দিওঁ আমি কেৱল থাওৰা কংগ্ৰেছৰ পৰা বিচাৰিছিলোঁ আৰু আমাৰ দলৰ স্থিতি আছিল যে থাওৰা আমাক দি দিয়ক আমাৰ যিমান কৰ্মকৰ্তা আছে ইভেন কি আমাৰ যে সভাপতি যিমান য'ত মিটিং কৰিব লাগে আপোনাক যেনেধৰণে কংগ্ৰেছক সহায় কৰিব লাগে আপোনালোকক দলক আমি এই প্ৰতিশ্ৰুতি দি আমি থাওৰা খুজিছিলোঁ কিন্তু এওঁলোকে জমিনদাৰী ভাবি বিগ বিৰাদাৰ নহয় মই আপুনি বহুত ব্যৱহাৰ নকৰিব কাৰণ কেলে আপোনালোকে কিয় আমাক ডিৰেকশ্যন দিয়ে যে আপোনালোকে ভৱানীপুৰত যাওক এই নিৰ্দেশনা কিয় আমি ক'ত খেলিম চেক্ৰিফাইচ দুয়োফালৰ পৰা হ'ব লাগিব আপোনালোকে ডাইৰেক্ট আমাক ডিৰেকশ্যন দিয়ে যে আপোনালোকে ভৱানীপুৰত যাওক কিন্তু আমি ভৱানীপুৰৰ কাৰণে প্ৰিপেয়াৰ্ড নহয় আমি প্ৰস্তুত নহয় আমি আজি চাওক আজি আপোনালোকে যে থাওৰাত আমাক দিয়া নাই আজি আপোনালোকে বিশেষণ কৰিছে নাই আমি কিমান ভোট পালো আৰু আপোনালোকে যে ইমান কথা কৈ আছিল আমি আপোনালোকে যে ইমান কথা আমি জানো ধান কটা পকৰ নিচিনা ভোট কটা দল এইটো আহিছে আজি আপোনালোকে ভোট কটা দলত পৰিণত হল নাই এইটো আপোনালোকে নাই আমি গোটেই নহয় ভোট কটা দলত চৰকাৰ গঠন কৰিছে 15 বছৰ আপোনালোকে আপুনি বহুত চিনিয়ৰ মানুহ আপোনালোকৰ ৰাইজে কিয় কংগ্ৰেছ আমাক থাওৰা দিয়া থাওৰা যদি দিলে হয় আমি থাওৰা যদি আমি কনফাইন আমি থাওৰা হয় লস্কৰ ডাঙৰীয়া কওক কি ক'ব বিচাৰিছে কওক সমুদ্ৰদা ফাৰ্ষ্ট কথাটো হ'ল যে এউডিএফ সাম্প্ৰদায়িক দল নহয় সেইটো প্ৰমাণ কৰি দিওঁ লামডিংগত মোৰ কেণ্ডিডেট জিতিছে এউডিএফৰ দলৰ পৰা লামডিংগত কিন্তু মুছলিম ভোট ইমান নাই আপুনি চালে পাব উজয়পুৰত জিতিছে আদিত্য লাংখাচাক আপোনালোকে পৰৱৰ্তী সময়ত পৰৱৰ্তী সময়ত বিধানসভাত পবিত্ৰ বিধানসভাত লুঙি পিন্ধালে আপুনি কথা কৈছে আপুনি কথা কৈছে আদিত্য লাংখাচাক আপোনালোকে পৰৱৰ্তী সময়ত বিধানসভাৰ মজিয়াত লুঙি পিন্ধাই দিলে মিয়াৰ সংস্কৃতি আনিলে গতিকে আপুনি কথা ক'ব লৈছে মিয়াৰ সংস্কৃতি আপুনি কি কথা ক'ব লৈছে আপুনি মিয়াৰ দালাল আপোনালোকে পবিত্ৰ বিধানসভাৰ মজিয়াত লুঙি পিন্ধালে লুঙি পিন্ধাবলৈ বাধ্য কৰিলে মিয়াৰ দালাল আপোনালোকে পবিত্ৰ বিধানসভাৰ মজিয়াত লুঙি পিন্ধাবলৈ বাধ্য কৰালে গম পাইছে আপুনি মিয়াৰ দালাল আপোনালোকে মিয়া বুলি ক'বলৈ দিম আপোনাক আপুনি ৰ'ব হয় কওক কওক লস্কৰ ডাঙৰীয়া কওক আপুনি খিলঞ্জীয়া কথা নক'ব ৰ'ব কাটলিচৰত লাষ্ট ইলেকশ্যন হয় মই খিলঞ্জীয়া হয় ঠিক আছে আপুনি
লস্কৰ ডাঙৰীয়া ক'বলৈ দিয়ক লস্কৰ ডাঙৰীয়া জাকিৰ হুছেইন লস্কৰ ডাঙৰীয়া কওক জাকিৰ হুছেইন লস্কৰ ডাঙৰীয়া লস্কৰ ডাঙৰীয়াৰ সৈতে আমাৰ সংযোগটো বিচ্ছিন্ন হৈছে আমি অনুষ্ঠানো সামৰিব লাগিব কিন্তু শেষত এটা মন্তব্য ল'ব লাগিব লস্কৰ ডাঙৰীয়া লস্কৰ ডাঙৰীয়া শুনিছে মই শুনিছো হয় কওক দাদা মই শুনিছো কওক শুনিছো কওক কাটলিচৰাত মাইনৰিটি ভোট কম তাৰ পিছতো মোৰ কেণ্ডিডেট ডাইৰেক্ট ফাইট কৰি 17,000 প্লাছত জিতিছে সেইটো কাৰণে মই কৈছো এইটো আৰু এটা কথা কওঁ যে আজি মেহেদী আলম দাদাই এইটো কথা কৈছে যে অকিলদাই তেখেতক কৈ যে ইউডিএফক ওলাই দিয়ক মই আহি যাম তেতিয়া অকিলদাই ইউডিএফৰ পৰা কংগ্ৰেছ আঁতৰি গ'ল তাৰপিছত অকিলদাও আঁতৰি গ'ল অকিলদা কাৰ হৈ কাম কৰি আছে অকিলদা কাৰ হৈ কাম কৰি আছে এইটো আপোনালোকে চাব পাৰে কাৰ কাম কৰি আছে অকিলদা ইউডিএফ নহলে তেখেতে আহিব পাৰিব মহাজোঁটত ইউডিএফ যেতিয়া কংগ্ৰেছে এইটো মানি ললে তাৰপিছত কিয় জোঁট হোৱা নাই আপোনালোকৰ দল বেলেগ দলৰ ওপৰত নিৰ্ভৰশীল হ'ব পাৰে আমি নহয় আপোনালোকে আপুনি শুনক আপোনালোকে গৌৰীপুৰত কয় যদি বিজেপি চৰকাৰ আহে গোৰ্খা বিনিময় দিব আপোনালোকে খুপাতিত কয় মই মাত্ৰ চাব না আপোনালোকে যিমান মিটিঙত আছে সিমান মিটিঙত দেখিছো আৰু এইবাৰ উপনিৰ্বাচনত যে আপোনালোকৰ সভাপতি বদৰুদ্দিন আজমল ডাঙৰীয়াই কান্দি কান্দি কয় এইবাৰ মাইনৰিটি মানুহ আপোনাৰ এই দুৱা আপোনালোকৰ এই আপোনালোকৰ এই যে ভুৱা প্ৰতিশ্ৰুতি যে মোৰ পকেটৰ পইচা দি বানপানী গৰাখহনীয়া ঠিক কৰি দিম এটকা এটকা কৰি আজিলৈকে এটাও কৰা নাই মিছলীয়া বদৰুদ্দিন আজমল ডাঙৰীয়াৰ কথা আজি মাইনৰিটি মানুহ নহনে মাইনৰিটি মানুহ এতিয়া সচেতন হ'ল আপোনালোকৰ এই সাম্প্ৰদায়িক মন্তব্য আৰু এই সাম্প্ৰদায়িক ৰাজনীতি নচলে আপোনালোকে অখিল গগৈৰ আগত কোৱাৰ আগত আপোনালোকে যেনেকৈ কান্দি কান্দি দোৱা কৰি আমিন দি যিবিলাক ভোট আনিছিল এইবিলাক আজি ৰাইজে গম পালে আপোনালোকে এইবাৰ বিদায় ল'ব বিদায় ল'ব বিধায়ক ডাঙৰীয়া আপোনালোকে থাকক এই আপোনালোকৰ আজমল ডাঙৰীয়াৰ আমিন এই আমিন আৰু কামত নাহে এই আমিন জনসাধাৰণে আৰু নুশুনে অনুষ্ঠানে সামৰিব লাগিব হয় আমি অনুষ্ঠানে সামৰিব লাগিব আৰে অখিল গগৈ কি এইটো ৰাইজে অলৰেডি গম পাইছে আপুনি ক'ব লাগে ৰাইজে গম পাইছে কাৰণেতো আমাক ইমান বেছি ভোট দিছে ৰাইজে গম পাইছে কাৰণে কান্দি 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 6,000 ভোট আনিব পৰা নাই মিতালি কৰি কান্দি 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 আপোনালোকৰ যে সভাপতি য'তে যায় এইটো এটা নাটক অনুপম খেৰ সলমান খানতকৈ বেছি নাটক কৰিব পাৰে কিশোৰ কুমাৰ কলিতা নাটকটো আপোনাৰ সভাপতি কম কৰা নাই আমাৰ নাটক দেখাই দিয়ক কিমান কান্দি কান্দি 6,000 ভোট কিয় আনিব নোৱাৰিলে আৰে ভিতৰত কিয় আনিব নোৱাৰিলে আৰে তেখেতৰ এৱাৰ্ড দিব এইবাৰ নাটকত এৱাৰ্ড দিব কানাকানি কৰে তেতিয়া কিয় নাটক কৰা নাই এই কথাখিনি যেটো ৰাইজৰ দল কংগ্ৰেছৰ এআইডিএফ আমি ধৰক বিৰোধী পক্ষ বুলি ধৰি লওঁ যদি মূল বিৰোধী পক্ষ এতিয়া নিৰ্বাচনৰ সময়ত তেওঁলোকৰ মনোভাৱটো আজি টকশ্ব'ত ফুটি উঠিছে আৰু এইটো সমাগত সময়ত একেই থাকিব আৰু বিজেপি দলে তাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিব আৰু বিজেপি দলৰ এই সুযোগটো যেহেতু গ্ৰহণ কৰিবই গতিকে পৰৱৰ্তী সময় যে শক্তিশালী বিৰোধী এটা গঠন হ'ব সেই ক্ষেত্ৰত মই অলপ আশাবাদী নহয় মই বহুত নিৰাশাবাদী যে অসমত এটা শক্তিশালী বিৰোধী খুবেই প্ৰয়োজন গণতান্ত্ৰিক গোটেই বাতাবৰণটোৰ স্বাৰ্থত কিন্তু সেইটো ইতিমধ্যে দুৰ্গত হৈছে আৰু এতিয়াতো মুখ্যমন্ত্ৰীজনে কৈছে যে আৰু এতিয়া যোৱাকালি তেওঁ কৈছে যে আৰু কেইটামান উপনিৰ্বাচন সেই কথাটো ঠিক তেনেকুৱা নহয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অসমত যি উন্নয়নৰ মহাযজ্ঞ হৈছে নতুন অসম গঢ়াৰ যি পৰিৱেশ সৃষ্টি হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কৈছে যে পেট্ৰলৰ দাম 200 টকা ডিজেলৰ দাম 150 টকা এইটো উন্নয়ন আপোনালোকে উন্নয়ন ডায়লগ নামাৰি পেটত ভোক লাগে মানুহ সহ্য কৰিব পৰা নাই মানুহ হাতত পইচা নাই উন্নয়ন ডায়লগ মাৰি থাকে ইমান ডায়লগ নামাৰিব ইমান ডায়লগ নামাৰিব কি উন্নয়ন সাধাৰণে দেখো জনসাধাৰণে
আপনারা প্রলোভন দিছে ভয় কিলাইছে রাইজক মিনি দিসপুর বানাইছে তাতে মিনি দিসপুর বানাইছে টাকা পয়সা দিছে দালালি কৰিছে এই কারণে রাইজে আপোনালোক ভোট দিছে এটা ইনফরমেশন দি দিও অখিল গগৈ নিজৰ পঞ্চায়তত হাৰিলে ধৈৰ্য কৰে নিজৰ পঞ্চায়তত হাৰিলে আটাইতকৈ ডাঙৰ কথা অখিল গগৈ পঞ্চায়তত ভোট খেলিব কৈছো নি পঞ্চায়তত ভোট খেলিব কৈছো নি নিজৰ পঞ্চায়তত হাৰিলে নিজৰ পঞ্চায়তত ভোট আপোনালোক প্ৰলোভন নাপালে আপোনালোক গুণ্ডালি মিনি দিসপুর ঠিক আছে গতিকে আপোনালোকে মিনি দিসপুর বিধায়ক অনুষ্ঠানত অংশগ্ৰহণ কৰা আটাইকে ধন্যবাদ জ্ঞাপন কৰিছো আগন্তুক সময়ত ৰাজ্যৰ ৰাজনীতিত কি হ'ব আগন্তুক সময়ত ভাৰতীয় জনতা পাৰ্টি কেনেদৰে প্ৰত্যাহ্বান জনাব পাৰিব এই বিষয়সমূহে বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱাৰ দৰে আকৌ এটা উপ নিৰ্বাচন হ'ব পাৰে এনেধৰণৰ ইংগিত এটা প্ৰদান কৰিছে যিহেতু এইটোৱে শেষ উপ নিৰ্বাচন হয়তো নহয় গতিকে আৰু কোন কোন বিধায়কে পদত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে সেয়াও লক্ষণীয় হ'ব গতিকে ৰাজ্যৰ ৰাজনীতি আগন্তুক সময়ত লক্ষণীয় কংগ্ৰেছ AIDF ৰাজ্যৰ দল তথা আন দলসমূহে কেনেদৰে বিৰোধীৰ ভূমিকা পালন কৰে সেয়াও হ'ব গুৰুত্বপূৰ্ণ অনুষ্ঠান সামৰিছো ধন্যবাদ